বন্ধুসকল, কিছুদিন পূৰ্বে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, য'ত মই আপোনালোকক জনাইছিলোঁ যে আপোনালোকৰ ADRE ৰিজাল্ট বা আপোনালোকৰ ADRE এপইণ্টমেণ্ট পিছুৱাব পাৰে নেকি বৰ্তমান পৰিস্থিতি চাই। তো যদি পিছুৱাব পাৰে, কিমান তাৰিখলৈকে আপোনালোকৰ ৰিজাল্ট আৰু এপইণ্টমেণ্ট দিবগৈ পাৰে। তেতিয়া মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ 10 তাৰিখে এপইণ্টমেণ্ট দিয়াৰ সম্ভাৱনা একেবাৰেই নাই। আৰু মই লগতে আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ ৰিজাল্ট অক্টোবৰৰ 10 তাৰিখৰ পৰা অক্টোবৰৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকে ডিক্লেয়াৰ কৰিব। আৰু আপোনালোকৰ এপইণ্টমেণ্ট তাৰ 4-5 দিনৰ পিছত দিব বুলি মই আপোনালোকক সেই ভিডিঅ'টোত কৈছিলোঁ। অৰ্থাৎ অক্টোবৰৰ মাহতেই আপোনালোকৰ এপইণ্টমেণ্ট আৰু আপোনালোকৰ ৰিজাল্ট তেওঁলোকে আপোনালোকৰ হাতত থাকিব। ঠিক আছে। তো আজি হিমন্ত বিশ্ব শৰ্মা ছাৰ লাইভ আহিলে, তেওঁ জনালে যে আপোনালোকৰ ৰিজাল্ট কিমান তাৰিখে দিব। মই আপোনালোকক কৈ দিছোঁ যে আপোনালোকে হয়তো গম পায়েই, হ'লেও মই আপোনালোকক কৈ দিছোঁ যে আপোনালোকৰ ADRE গ্ৰেড 3 ৰিজাল্ট দিব 10 অক্টোবৰ তাৰিখে। ADRE গ্ৰেড 4ৰ ৰিজাল্ট দিব 15 অক্টোবৰ তাৰিখে। আৰু সকলোখিনি এক্সামছ অকল ADRE নহয়, ADRE বাহিৰেও যিমান যি এক্সামছ এতিয়ালৈকে তেওঁলোকে পাতিলে, যেনে আপোনাৰ ADRE, আছাম পুলিচ, PGT, GT, তাৰপিছত DME, সকলোখিনি এক্সামছৰ আপোনালোকৰ এপইণ্টমেণ্ট তেওঁলোকে একেলগেই দিব খানাপাৰা ভেটেনেৰী ফিল্ডত। আৰু তেওঁলোকে এপইণ্টমেণ্ট দিব আপোনাৰ 25 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত। ঠিক আছে। তো মাজত মাত্ৰ কেইটামান দিন, আৰু যিসকলে এক্সামটো দিলে, এক্সামৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে, টেনশ্যন ল'বলগীয়া একো নাই। কাৰণ যিসকল ষ্টুডেণ্টছে ADRE ৰিটেন এক্সাম দি স্কিল টেষ্ট তেওঁলোকে দিছিলে, যিসকলে স্কিল টেষ্ট এপিয়াৰ কৰিছিলে, আপোনালোক সকলো ষ্টুডেণ্টছৰে চান্সেছ মোৰ দেন 70% আছে। মোৰ দেন 50% মই কোৱা নাই, মোৰ দেন 70% আছে বুলি মই আপোনালোকক কৈছোঁ। কিয় আছে, কেনেকৈ আছে, এই সকলোখিনি কথা মই এটা ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ। তাত মই লজিকেলি এক্সপ্লেইন কৰিছিলোঁ যে কেনেকৈ আপোনালোকৰ চান্সেছ মোৰ দেন 70% আছে। যদি আপোনালোকে সেই ভিডিঅ' চাব বিচাৰে, তেতিয়াহ'লে এই ওপৰৰ কোণাত আপোনালোকে চাব পাৰে বা ডেছক্ৰিপশ্যন বক্সৰ তলত চাব পাৰে। ঠিক আছে। আৰু ৰিজাল্টৰ সময় আহি পাইছে, তো বহুতে হয়তো জানিব বিচাৰে যে কাট অফ কিমান যাব পাৰে। তো এই কাট অফৰ কথাও মই আপোনালোকক কৈছিলোঁ। ADRE গ্ৰেড 4ৰ হওক বা ADRE গ্ৰেড 3ৰ হওক, সকলোৰে কাট অফ মই ডিছকাছ কৰিছিলোঁ। তো সেইখিনি যদি চাব বিচাৰে, আপোনালোকে সেই ডেছক্ৰিপশ্যন বক্সৰ তলত গৈ পেলাই চাব পাৰে। ঠিক আছে। আৰু যিসকল ষ্টুডেণ্টছে ADRE 3.0ৰ কাৰণে প্ৰিপেয়াৰ কৰিম ভাবিছে, আপোনালোকৰ কাৰণে এটা ভাল খবৰ, কাৰণ ADRE ৰিজাল্ট দিবই কেইদিনমানৰ পিছত। তো তাৰ পিছতে তেওঁলোকে ADRE 3.0 নটিফিকেশ্যনো উলিয়াব। তো আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰি থাকক। ঠিক আছে। আৰু ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ যিসকল ষ্টুডেণ্টছে ডিজাৰ্ভ কৰে তেওঁলোকে ছিটটো পায়। তো ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।